মেডাৰটাৰীৰ শোকাবহ লঞ্চ দুৰ্ঘটনাৰ আজি 13 বছৰ দুখ আৰু মিছা প্ৰতিশ্ৰুতিৰে এক জিয়া কাহিনী। আজি 30 এপ্ৰিল। আজিৰ দিনটোতে 2012 চনত ধুবুৰী জিলাৰ মেডাৰটাৰীত অভিশপ্ত লঞ্চ দুৰ্ঘটনাত অৰ্ধশতাধিক লোকৰ মৃত্যু ঘটিছিল। 13 বছৰ পূৰ্বে 30 এপ্ৰিলৰ দিনা সংঘটিত হৈছিল ৰাজ্যৰ আটাইতকৈ ভয়াৱহ লঞ্চ দুৰ্ঘটনাটো। সিদিনা ধুবুৰী চহৰৰ যোগমায়া ঘাটৰ পৰা ব্ৰহ্মপুত্ৰইদি বিয়লি 3 মান বজাত মেডাৰটাৰী অভিমুখে যাত্ৰা কৰিছিল 5 ভাই নামৰ লেচি চালিত লঞ্চ এখন। যাত্ৰা আৰম্ভ কৰাৰ আনুমানিক প্ৰায় 1.5 ঘণ্টামান পাছতে ফুট গধূলিত সংঘটিত হৈছিল সেই দুৰ্ঘটনাটো। গন্তব্যস্থান মেডাৰটাৰীৰ নদীঘাট পোৱালৈ বাকী আছিল মাথো কেইকিলোমিটাৰমান পথ। কিন্তু তাৰ পূৰ্বে এক প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হৈছিল লঞ্চখন। সেই কাল ধুমুহাত খণ্ড বিখণ্ড হোৱা লঞ্চখনৰ 47 গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল। দুৰ্ঘটনাটোৰ পিছত দুৰ্ঘটনাগ্ৰস্ত সেই লঞ্চখনৰ সম্ভাৱ্য যাত্ৰীৰ সংখ্যাক লৈও সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। কিন্তু লেচি নিয়ন্ত্ৰণহীন ধুবুৰী যাত্ৰীবাহী লঞ্চবোৰ অধিকাংশই নাছিল যাত্ৰীৰ কোনো ধৰণৰ টিকটৰ ব্যৱস্থা, যাৰ ফলত সিদিনা দুৰ্ঘটনাত পতিত হোৱা লঞ্চখনৰ দৰাচলতে কিমান যাত্ৰী আছিল সেই সংখ্যাক লৈ প্ৰথম অৱস্থাত বিপাঙত পৰা দেখিবলৈ পোৱা গৈছিল। জিলা প্ৰশাসনকে ধৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দোধোৰ মোধৰত পৰিছিল। ইফালে মেডাৰটাৰীৰ সেই দুৰ্ঘটনাটোৱে লেচি নিয়ন্ত্ৰণহীন সেই লঞ্চখনে যাত্ৰীৰ উপৰিও বহন ক্ষমতাতকৈও অধিক সামগ্ৰী কঢ়িওৱা বুলিও উন্মোচিত হৈছিল। পোহৰলৈ আহিছিল ধুবুৰী ব্ৰহ্মপুত্ৰইদি চলাচল কৰা লেচি চালিত যাত্ৰীবাহী মালবাহী লঞ্চ আৰু ভুটভুটিবোৰৰ অধিকাংশই বিভাগীয় অনুজ্ঞাপত্ৰ নথকাৰ বিষয়টো। দুৰ্ঘটনাটোৰ পাছত দুৰ্ঘটনাগ্ৰস্ত সেই লঞ্চখন বিভাগীয় অনুজ্ঞাপত্ৰকে ধৰি বীমাকৰণ নথকাৰ বিষয়টো পোহৰলৈ আহিছিল, যাৰ ফলত স্বাভাৱিকভাৱেই মেডাৰটাৰীৰ সেই লঞ্চ দুৰ্ঘটনাটোৰ পিছত লঞ্চ অথবা ভুটভুটিয়ে ধুবুৰীলৈ নিতৌ অহা যোৱা কৰা শ শ নাও যাত্ৰীসকলৰ প্ৰতি থকা চৰকাৰৰ ন্যূনতম দায়বদ্ধতা আছে নে নাই উত্থাপিত হৈছিল প্ৰশ্নৰ। ইফালে সেই নাও দুৰ্ঘটনাটোৱে ৰাজ্যৰ লগত সমগ্ৰ দেশত খলকনি তোলাৰ পাছতেই অনগ্ৰসৰ মেডাৰটাৰীৰ আগমন ঘটা দেখা পোৱা গৈছিল হাই প্ৰফাইল নেতা, মন্ত্ৰী আৰু আমোলাৰ। ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ সহ মেডাৰটাৰীত উপস্থিত হৈছিল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীও। দুৰ্ঘটনাটোত সংঘটিত হোৱা পিছত 2012 চনৰ 5 মে'ৰ দিনা মেডাৰটাৰীত উপস্থিত হৈছিল তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ নৌ পৰিবহণ মন্ত্ৰী জি.কে. ভাছান। মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ আগলৈ যাতে এনেধৰণৰ দুৰ্ঘটনা নঘটে সেয়া ৰোধ কৰাৰ বাবে নিৰাপদ জল পৰিবহণ ব্যৱস্থা গঢ়ি তোলা হ'ব বুলিও ঘোষণা কৰাৰ সমান্তৰালভাৱে ধুবুৰী আৰু মেডাৰটাৰীৰ মাজত MV যাযাবৰ নামৰ যাত্ৰীবাহী এখন ইঞ্জিন চালিত MV যাযাবৰ নামেৰে মাৰবতৰ শুভ উদ্বোধন কৰিছিল। পিছে বৰলুইতৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে সেই মাৰবতখনৰ চলাচল বন্ধ হৈ পৰিছিল আৰু পিছলৈ সেইখন পৰিত্যক্ত অৱস্থাতে জহি খহি গৈছিল বুলি নিশ্চিত হৈ পৰা দেখিবলৈ পোৱা গৈছিল। এয়া কেৱল নহয়, মেডাৰটাৰীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী ভাছানক তদানীন্তন কংগ্ৰেছৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ পৰিবহণ মন্ত্ৰী চন্দন ব্ৰহ্মই ৰাজ্যৰ জল পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়ন আৰু 2খন নিৰাপদ যাত্ৰীৰ লঞ্চ নিৰ্মাণ ক্ষয়ক্ষতিৰ বাবে 365 কোটি টকাৰ আঁচনি এখন অনুমোদন কৰাৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰিছিল। তদানীন্তন কেন্দ্ৰীয় নৌ পৰিবহণ মন্ত্ৰীগৰাকীয়ে স্মাৰকপত্ৰখনত উল্লেখিত বিষয় দুটা অতি শীঘ্ৰে বিবেচনা কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিছিল যদিও পিছলৈ গৈ ফুটা কৰিও মোকলাই দিয়া নাছিল তদানীন্তন কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ অনুৰূপে মেডাৰটাৰীত শোকাবহ সেই দুৰ্ঘটনাটোৰ পাছতে শোকবিহল মেডাৰটাৰীবাসীলৈ অঞ্চলটোৰ উন্নয়নৰ বাবে তদানীন্তন ৰাজ্য চৰকাৰ আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা মন্ত্ৰীয়ে প্ৰদান কৰা পোৱা গৈছিল বিভিন্ন প্ৰতিশ্ৰুতিৰ। কিন্তু সেই প্ৰতিশ্ৰুতিবোৰৰ অধিকাংশই দিঠকত গৈ ফুটুকাৰ ফেনত পৰিণত হোৱাহে দেখিবলৈ পোৱা গৈছিল। কিন্তু পৰিতাপৰ কথা এয়াই যে মেডাৰটাৰীৰ শোকাবহ সেই দুৰ্ঘটনাটোৰ আজিৰ প্ৰায় 12 বছৰ উকলিব হ'ল যদিও বৰ্তমানেও পোহৰলৈ নাহিল তদন্তৰ প্ৰতিবেদন। সেই সময়ত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন পাৰঘাটৰ দায়িত্বত থকা লেচিৰ এক শক্তিশালী চিণ্ডিকেট চক্ৰৰ হেঁচাত সেও মানি তদানীন্তন ৰাজ্য চৰকাৰে বিষয়টো লৈ পিছ সহকা মাৰা বুলিহেই
প্ৰশ্ন উত্থাপন হৈছিল। পিছে আটাইতকৈ পৰিতাপৰ কথা কিন্তু এয়াই যে ধুবুৰী ব্ৰহ্মপুত্ৰইদি দৈনিক শ শ নাওযাত্ৰীৰ বিপদসংকুল নাওযাত্ৰা এতিয়াও আছে অব্যাহত। নিৰ্লিপ্ত প্ৰশাসন, ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ধুবুৰী শাখা। 2012 চনত আজিৰ এই দিনটো অভিভপ্ত দিন আছিল। প্ৰায় অৰ্ধ শতাধিক মানুহৰ জীৱন ইয়াত মৃত্যুমুখত পৰিছিল। খুব বেদনাদায়ক দিন আছিল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ এই নাও দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল। উদাহৰণস্বৰূপে আমাৰ বিশিষ্ট সাংবাদিক দয়াল দাস ডাঙৰীয়াৰ মাতৃ মীনাবালা দাস ডাঙৰীয়ানী বাইদেউ এই নাও দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু আমাৰ স্থানীয় বহুত ৰাইজৰ মৃত্যু হৈছিল। পুৰুষ, মহিলা, শিশু এনেকৈ অৰ্ধ শতাধিকৰ ওপৰত মৃত্যু হৈছিল। আজি কোনো ৰাজনৈতিক বিতৰ্ক কৰিবলৈ খোজা নাই, কিন্তু ইয়াতে আমি দেখিছিলোঁ ৰাহুল গান্ধী ডাঙৰীয়া আহিছিল, আমাৰ বৰ্তমান সাংসদ তেতিয়াৰ মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আহিছিল, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া আহিছিল, আফতাব মোল্লা ডাঙৰীয়া আহিছিল, কংগ্ৰেছৰ বেটান লিডাৰ আহিছিল। আহি ইয়াত প্ৰতিশ্ৰুতিৰ বন্যা দি থৈ গৈছিল। প্ৰথমে কৈছিল শ্বহীদ বেদী বনাব, ইয়াৰ পৰা কানেক্টিভিটি টিকিৰকিলালৈকে হ'ব, ইয়াত জাহাজ চলিব, ফেৰী চলিব। তাৰপিছত আৰু কৈছিল যে সকলোকে চাকৰি দিব, তাৰপিছত ঘাট উন্নতিকৰণ হ'ব, এনেকৈ বহুত ধৰণৰ কথা তেখেতসকলে কৈছিল। তাৰপিছত দেখা গ'ল যে সময়ত একো নহ'ল। কিন্তু মোৰ দুখ এটা কথাত লাগিছে যে ৰাহুল গান্ধী ডাঙৰীয়া তেতিয়া ইয়াত আহিছিল, কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল, অসমত কংগ্ৰেছ চৰকাৰ আছিল। ৰাহুল গান্ধী ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতসকলৰ আগত তেখেতসকলে বুজাইছিল ৰাহুল গান্ধী ডাঙৰীয়াক। ৰাহুল গান্ধী ডাঙৰীয়াই কৈ গৈছিল এইখিনি কথা। এতিয়া দুখ লাগে যে যিসকল মন্ত্ৰীক দায়িত্ব দিছিল, ৰকিবুল হুছেইন ডাঙৰীয়া, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, আফতাব মোল্লা ডাঙৰীয়া, কোনো কাম নকৰিলে আৰু কামবিলাক আমাৰ বিজেপি চৰকাৰৰ দিনত হ'ল। তাৰ উদাহৰণ মই দিছোঁ, আজি মেদাৰটাৰীত এমই স্কুলখন হাইস্কুল ৰূপান্তৰিত হ'ল আমাৰ বিজেপি চৰকাৰৰ দিনত। ইয়াতে ফেৰী দিলোঁ আমি বিজেপি চৰকাৰৰ দিনত। গতিকে ইয়াত কোনো ধৰণৰ কংগ্ৰেছৰ তেতিয়া প্ৰতিশ্ৰুতি দিয়া নগ'ল। মই এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, যিসকল কংগ্ৰেছৰ এই নেতাবিলাকক দায়িত্ব দিছিল, বিশেষকৈ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক সুধিব লাগে, ৱাজেদ আলী চৌধুৰীক সুধিব লাগে, আফতাব মোল্লা ডাঙৰীয়াক সুধিব লাগে, কংগ্ৰেছৰ যিবিলাক বিধায়ক নেতা আছিল সিহঁতক সুধিব লাগে যে মই যে গৈছিলোঁ মেদাৰটাৰীত, অৰ্ধ শতাধিক মানুহ যে ঢুকাল, গোটেই বিশ্বব্যাপী এই দুৰ্ঘটনাৰ কাৰণে হাহাকাৰ এক অৱস্থা। সেই ঠাইত যিখিনি প্ৰতিশ্ৰুতি দিয়া গৈছিল সেই প্ৰতিশ্ৰুতি পালন হ'ল নে নাই, এই কথাখিনি এতিয়া মাতি লৈ ৰাহুল গান্ধী ডাঙৰীয়া সুধিব লাগে। এইটো ৰাহুল গান্ধী ডাঙৰীয়ালৈ অনুৰোধ কৰিলোঁ। এতিয়া আমিতো কিছুমান কাম কৰি আছোঁ। আজি ইয়াত সৰ্বধৰ্মীয় প্ৰাৰ্থনা হ'ল, ইয়াতে আমি সকলোৱে ইয়াতে দোৱা হ'ল, পূজাও হ'ল। আৰু আমি আমাৰ চৰকাৰত পঞ্চায়ত ইলেকশ্যনৰ পিছত মই চৰকাৰৰ লগত যোগাযোগ কৰি কি কৰা যায় এই আলোচনা কৰি আপোনালোকৰ পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাম। ধন্যবাদ। হয়, এটা দুখ লগা দিন, বহুত বেদনাদায়ক। কিয়নো 2012 চনৰ 30 এপ্ৰিল তাৰিখৰ আজিৰ দিনটোত ইয়াত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছিল, যি দুৰ্ঘটনা বিশ্ব কঁপাই গৈছিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হৈছিল, মই নিজে দেখিছিলোঁ। আৰু এটা কথা ক'ব লাগিব যে মোৰ মা আছিল সেইখন নাৱত। মোৰ মা কিন্তু ধুবুৰীলৈ গৈছিল বিশেষ কামত। ঘূৰি অহাৰ সময়ত এই নাও দুৰ্ঘটনা সংঘটিত হয়। এটা ধুমুহাৰ সৃষ্টি হয় ইয়াত। ধুমুহা হোৱাৰ পিছতে কিন্তু নাওখন দুৰ্ঘটনাত পতিত হয় আৰু তাতে প্ৰায় অৰ্ধ শতাধিক ব্যক্তি, শিশু, মহিলা আৰ্তনাদ কৰি ইয়াত মৃত্যুবৰণ কৰে। বহুতো কিন্তু ডেড বডি পোৱা যোৱা নাই। আৰু তাৰপিছতে ইয়াত বহুত মন্ত্ৰী বিধায়কৰ আগমন ঘটিছিল, প্ৰতিশ্ৰুতি জোৱাৰ উঠিছিল। ইয়াত শ্বহীদ বেদী হ'ব, ইয়াত ৰাস্তা ঘাট হ'ব, উন্নত মানৰ ফেৰী ঘাট হ'ব, ফেৰী চলাচল কৰিব। কিন্তু দেখা গ'ল যে প্ৰতিশ্ৰুতি এটাও পালন কৰা নহ'ল। ইয়াত যে আমি শ্ৰদ্ধাঞ্জলি জনাম, সেই শ্ৰদ্ধাঞ্জলি এখন শ্বহীদ বেদী ইয়াত নাই, অকল মাটিৰ ওপৰত আমি ইয়াত শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু এই মৃত আত্মাৰ মই চিৰশান্তি কামনা কৰিছোঁ। সকলো ব্যক্তিৰে যাতে বিদেহী আত্মা চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। আৰু কি ক'ম, এইখিনি আৰু ভাষা নাই, যিহেতু মোৰ মাক আজি 12টা বছৰ ধৰি হেৰুৱাই গৈছোঁ আৰু মাক হেৰুৱা যি বেদনা আজি মই গম পাইছোঁ। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ, ইমান দূৰৰ পৰা আপোনালোকে আহিছে। এইখিনি।